চ' আজি মই ৰুলছ 3 আনিলোঁ। ৰুলছ 3ত আজি শিকিম কি পি কেতিয়া চাইলেণ্ট হয়। কিছু শব্দত পিৰ পিছত যদি এন, এছ বা টি থাকে তেনেহ'লে পিৰ উচ্চাৰণ নহয়। যেনে নিউমোনিয়া, নিউমেটিক, সাম, সাইকোলজি। অৰ্থাৎ মনত কৰিবলগীয়া এটা কথা হ'ল যে যদি কোনো শব্দৰ আৰম্ভণি পি এন, পি এছ বা পি টিৰে হয় তেনেহ'লে পিৰ উচ্চাৰণ নহ'ব, ইয়াতে পিটো চাইলেণ্ট থাকিব। আপোনালোক চাইছে আগতে ইয়াতেই যেনেকুৱা নিউমোনিয়া, ইয়াত পি চাইলেণ্ট, ইয়াত নিউমেটিক আছে, ইয়াতো পি চাইলেণ্ট আছে, সাম আছে, ইয়াত পি চাইলেণ্ট, সাইকোলজিৰ পি চাইলেণ্ট সকলোৱে জানে আপোনালোক। যদি এনেকুৱা ভিডিঅ' আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ পেজটো ফ'ল' লাইক কৰি ৰাখিব আৰু মোৰ লগত যুক্ত হৈ থাকিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।